নমস্কাৰ সকলোকে স্বাগতম জনাইছো কেএসকে এডুকেয়াৰ চেনেলটোলৈ অসম পুলিচ আৰু এডিআৰএৰ কাৰণে গণিতৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন কিছুমান লৈ আহিছো পৰীক্ষাত বাৰে বাৰে আহি থকা দেখা যায় এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক পৰীক্ষাত এনেকুৱা ধৰণৰ সহজ প্ৰশ্ন আহে মনত ৰাখিব পৰীক্ষাত সহজ প্ৰশ্ন আহে বহুত ডাঙৰ ডাঙৰ প্ৰশ্ন নাহে জাস্ট কনসেপ্টখিনি বুজি পাব লাগে কনসেপ্টখিনি ইউজ কৰিব জানিব লাগে ইউজ কৰিব জানিলে একদম পানি পানি হৈ যায় তো ইয়াতে আমি গুৰুত্বপূৰ্ণ প্ৰশ্ন কিছুমান আলোচনা কৰিম ধুনিয়াকে প্ৰশ্নবিলাক চাব আৰু নিজে কৰিবলৈ চেষ্টা কৰিব প্ৰথমতে আৰু যদি বুজি নাপায় দেন চাই কেনে বুজি ল'ব আৰু যদি পাৰে তেতিয়া হলে নোট বনাই যাব লিখি যাব আৰু নোট বনাই যাব যদি ভিডিওটো চাই ভাল লাগে হেল্পফুল যদি লাগে তেতিয়া হলে লাইক কৰিব বন্ধু বান্ধৱীক শেয়াৰ কৰি দিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লৈ ল'ব আহক এতিয়া আমি প্ৰশ্নবিলাক চাও প্ৰথম প্ৰশ্নটো চাও কি দিছে সাকসেসিভ ডিসকাউন্টৰ পৰা দিছে ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় যোৱাবাৰ এডিআৰইটো এই ক্ৰমিক ৰেহাইৰ পৰা প্ৰশ্ন আহিছে সেইকাৰণে ইম্পৰ্টেন্ট হৈ যায় কি দিছে চাও 560 টকা চিহ্নিত কৰা বস্তু এটা দুটা ক্ৰমিক 50% আৰু 20% ৰেহাইত বিক্ৰী কৰিলে বিক্ৰী দাম কি হ'ব এটা বস্তুৰ দাম 560 টাকা লিখা আছে এই বস্তুটো আমি দুটা ডিসকাউন্ট দুটা সাকসেসিভ ডিসকাউন্ট দি কেনে বিক্ৰী কৰিছো এতিয়া বিক্ৰী কৰা দামটো কি হয় এতিয়া সেলিং প্ৰাইসটো কি হয় সেইটো আমি উলিয়াবা লাগে 50% আৰু 20% সাকসেসিভ ডিসকাউন্ট তো বহুতে এনেকে ভাবিব পাৰে শপিং মলত যাই কেনে যদি এটা বস্তু লিখা থাকে যে 50% আৰু 20% সাকসেসিভ ডিসকাউন্ট বুলি তেতিয়া বহুতে এনেকে ভাবিব পাৰে যে 70% ডিসকাউন্ট দিছে নহয় কিন্তু 70% ডিসকাউন্ট দিয়া নাই তাতে ভুল না যাব হয়নে নহয় মনটো ফুৰ্তি নকৰিব যে 70% ডিসকাউন্ট দিছে নহয় ওকে তো সেই ডিসকাউন্ট আমি কেনেকে উলিয়াম চাও সাকসেসিভ ডিসকাউন্ট কেনেকে উলিয়াম ওকে সমতুল্য আমি ৰেহাইটো উলিয়াই লম প্ৰথমতে কেনেকে x + y - x * y divided by 100 আৰু লাষ্টৰ হলে পাৰ্সেন্টেজটো উলাই দিম ওকে তাৰমানে কি বুজাইছে এই 50% আৰু 20% এনেকে এটাৰ পিছত এটা দিয়াতকে এটাই ডিসকাউন্ট দিম আৰু সেই এটা ডিসকাউন্টটো কি হ'ব ওকে তো ইয়াৰে 50 টো হৈছে x আৰু 20 টো হৈছে y কি হ'ব 50 + 20 - 50 পূৰণ 20 হৰণ 100 ওকে আমি মানবিলাক বহুৱাই দিছো লাষ্টৰ ফালে পাৰ্সেন্টেজটো লগাই দিব 50 আৰু 20 হৈ যাব 70 - 0000 কাটি দিলো 5 2 গুণ 10 70 পৰা 10 বিয়োগ কৰিলে হ'ব 60% ওকে তাৰ মানে আপোনাক ওভাৰঅল ডিসকাউন্ট দিছে 60% not 70 okay বেল বনাইছে যে 50 আৰু 20 দি কেনে 70 দিয়া নাই কি দিছে 60 দিছে 60% ডিসকাউন্ট দিছে ওকে যদি 60% ডিসকাউন্ট দিয়ে তো এই 60% পে কৰিবা লাগব নেকি নালগে পে কৰিবা নালগে এখিনি পে কৰিবা লাগিব কিমান 100 - 60 অৰ্থাৎ 40% হে দোকানীক দিবা লাগে 40% হে দিবা লাগে কাৰ 40% যিমানখিনি লিখি থৈ দিছিল বস্তুটোৰ ওপৰত ওকে অৰ্থাৎ 560 টকাৰ কি দিব লাগিব 40% দিবা লাগিব ইয়াৰে ৰ মানে হৈছে পূৰণ ৰ মানে পূৰণ পার্সেন্টেজ 00 মই কাটি দিলো তেতিয়া কি থাকিব 56 ৰ মানে ইনটু 4 পূৰণ কৰি দিয়ক সেলিং প্ৰাইস পাই গলো ওকে 4 6 গুণ 24 2 কেৰি থাকিব 4 5 গুণ 20 তোৰ লগত হৈ যাব 22 অৰ্থাৎ 224 rupees b is the correct answer 224 টকা হ'ব বিক্ৰী দাম ওকে 560 টকা লিখি থৈ দিছে তার ওপৰত চিপকাই থৈ দিছে ষ্টিকাৰ এটা যত লিখা আছে যে সাকসেসিভ ডিসকাউন্ট 50% আৰু 20% আপুনি ভাবিলে 70% দিছে মোক ডিসকাউন্ট পা কি মজাৰ কথা কিন্তু নহয়
একচুয়ালি দিছে 60% ডিসকাউন্ট কেনেকে বেল বনাই দেখিছে এতিয়া আমি আগবাঢ়িম পৰৱৰ্তী প্ৰশ্নটোলৈ নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়ি যাম নেক্সট প্ৰশ্নটো চাও টাইম এণ্ড ৱৰ্কৰ হয় টাইম এণ্ড ৱৰ্ক ওকে কি বুলি দিছে এ কোনো এটা কাম 12 দিনত সম্পূৰ্ণ কৰিব পাৰে আৰু এ আৰু বি এ একেলগে কামটো 8 দিনত সম্পূৰ্ণ কৰিব পাৰে অকলে বি এ সেই কামটো কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব এ কিমান দিনত কমপ্লিট কৰিব পাৰে এ কমপ্লিট কৰিব পাৰে 12 দিনত আৰু বি এ কমপ্লিট কৰিব পাৰে সৰি বি নহয় এ আৰু বি এ লগ লাগি কমপ্লিট কৰিব পাৰে এ আৰু বি এ লগ লাগি কমপ্লিট কৰিব পাৰে 8 দিনত ওকে এ অকলে 12 দিনত এ আৰু বি এ মিলি কেনে 8 দিনত কমপ্লিট কৰিব পাৰে এতিয়া আমি কি কৰিম এতিয়া আমি টোটাল ইউনিট অফ দা ওয়ার্ক উলিয়াই লম 12 আৰু 8 এলসিএম লওক তেতিয়াই টোটাল ইউনিট অফ দা ওয়ার্ক কামৰ মুঠ পৰিমাণটো পাই যাব ওকে এলসিএম হৈ যাব 24 এলসিএম হৈ যাব 24 এলসিএম তো বাৰু উলিয়াই দেখুৱাই দিছো এইফালে ওকে 12 আৰু 8 এলসিএম কি হেৰে যাব দুয়োটা 4 ৰে হৰণ কৰিব পাৰি 4 3 গুণ 12 আৰু 4 2 গুণ 8 তো লসাগু কি হল লসাগু হল 4 পূৰণ 2 পূৰণ 3 4 3 গুণ 12 12 2 গুণ 24 ওকে এতিয়া আমি এফিচিয়েন্সি বিলাক নিৰ্ণয় কৰিম 12 ৰ লগত 2 পূৰণ কৰিলে 24 হয় 12 2 গুণ 24 8 ৰ লগত 3 পূৰণ কৰিলে 24 হয় অৰ্থাৎ 8 3 গুণ 24 ওকে এতিয়া ধুনিয়াকে চাব এ আৰু বিৰ এফিচিয়েন্সি কিমান হয় 3 হয় এ আৰু বিৰ মিলি কেনে এফিচিয়েন্সি 3 হয় এর অকলে এফিচিয়েন্সি 2 হয় এর অকলে এফিচিয়েন্সি 2 হয় গতিকে আমি যদি এ আৰু বি মানে টোটাল যি এফিচিয়েন্সি আছে তাৰ পৰা এর এফিচিয়েন্সি মাইনাস কৰিলে বিৰ এফিচিয়েন্সি পাই যাম তাৰ এফিচিয়েন্সি পাম বিৰ এফিচিয়েন্সি পাই যাম 3 ৰ পৰা 2 বিয়োগ কৰিলে 1 হ'ব বিৰ এফিচিয়েন্সি কিমান 1 মানে বি এ এক দিনত এটা ইউনিট কাম কৰিবা পাৰে ওকে আমাক উলিয়াব দিছে যে বি এ অকলে কিমান দিনত কমপ্লিট কৰিব পাৰিব টোটাল কাম আছে মুঠ কাম আছে 24টা ইউনিট বি এ এক দিনত এটাকে কৰে ওকে বিৰ উলিয়াবা লাগে সেই কাৰণে বিৰ এফিচিয়েন্সিৰে হৰণ কৰিম মানে একেৰে হৰণ কৰিম একেৰে হৰণ কৰিলেতো যাক হৰণ কৰা যায় তাকেই পায় অৰ্থাৎ 24 days C is the correct answer ওকে সহজ হয়নে নহয় নেক্সট প্ৰশ্ন জিপিৰ হয় 2 4 8 16 ... এই ক্ৰমটোৰ দশম পদটো কি হ'ব সুধিছে 10th টাৰ্ম কি সুধিছে যোৱাবাৰো কিন্তু এনেকে জিপিৰ প্ৰশ্ন পৰীক্ষাত আহিছে জিওমেট্ৰিক প্ৰগ্ৰেছনৰ পৰা পৰীক্ষাত আহিছে এৰিথমেটিক প্ৰগ্ৰেছনৰ পৰা পৰীক্ষাত প্ৰশ্ন আহিছে গতিকে জানিব লাগিব হয়নে এতিয়া চাওক যদিওবা জিপি হয় আমি নৰমালি ইয়াৰ এনসাৰ বিলাক উলিয়াব পাৰো জিপিৰ এনসাৰ বিলাক নৰমালি আমি ডাইৰেক্ট পূৰণ কৰি যাই উলিয়াব পাৰো ওকে বহুত ডাঙৰ নিদিয়ে পৰীক্ষা টেনচন লব নালাগে পূৰণ কৰি যাই উলিয়াব পাৰি ওকে ভালদৰে চাব ভালদৰে চাই যাব দেই দশম পদটো উলিয়াব দিছে 2 ৰ পৰা হৈছে 4 মানে 2 মাল্টিপ্লাই হৈছে আকৌ 2 মাল্টিপ্লাই কৰিছে 8 পাইছে আকৌ 2 মাল্টিপ্লাই কৰিছে 16 পাইছে 2 কৰি মাল্টিপ্লাই হৈ যাই আছে ওকে তো এনেকে মাল্টিপ্লাই কৰি যাই থাকক 10 নম্বৰত যি আহিব সেইটো এনসাৰ হ'ব ওকে এনেকে আপুনি কৰি যাব পাৰে ওকে এনেকে আপুনি কৰি যাব পাৰে 2 পাইছে 4 পাইছে 8 পাইছে 16 পাইছে ইয়াৰ পিছত কি পাব 2 মাল্টিপ্লাই কৰি যাই থাকক 16 2 গুণ 32 32 ৰ লগত আকৌ 2 মাল্টিপ্লাই কৰিলে 64 আকৌ 2 মাল্টিপ্লাই কৰিলে কি হ'ব 128 আকৌ 2 মাল্টিপ্লাই কৰিলে কি হ'ব 256 আৰু 2 মাল্টিপ্লাই কৰিলে কি হ'ব 512 হৈ যাব আকৌ 2 মাল্টিপ্লাই কৰিলে কি হৈ যাব আকৌ 2 মাল্টিপ্লাই কৰিলে কি হৈ যাব 1024 হৈ যাব ওকে তো কিমান পালো
1 2 3 4 5 6 7 8 9 10 10 নম্বৰটো কি হ'ব 1024 হ'ব এইটো কাৰেক্ট হ'ব এনেকে উলিয়াব পাৰা ওকে এনেকে উলিয়াব পাৰা ওকে আৰু যদি ফৰ্মুলা ইউজ কৰি কেনে ইউজ কৰিব বিচাৰিছে তেতিয়া হলে এনেকে কৰিব পাৰে a r to the power n minus 1 এইটো হৈছে ফৰ্মুলাটো যদি বহুত ডাঙৰ পদ উলিয়াব দিয়ে তেতিয়া এনেকে কৰিব পাৰে ওকে ইয়াতে a মানে হৈছে ফাৰ্স্ট টাৰ্ম a কি হয় প্ৰথম পদ আৰু r টোৱে কি বুজাইছে এই কিমান পূৰণ কৰি যাই আপুনি নেক্সট পদটো পাইছে সেইটো বুজাইছে এই 2 ৰ লগত 2 মাল্টিপ্লাই কৰি 4 পাইছে 4 ৰ লগত 2 মাল্টিপ্লাই কৰি 8 পাইছে কিমান মাল্টিপ্লাই কৰি যাই পাইছে 2 এই 2 টো হৈছে কি r ওকে r আৰু n টোৱে কি বুজাব n টোৱে পদৰ সংখ্যাটো বুজাব কিমানতম পদ দশম পদ 10 নম্বৰ টাৰ্ম সেইটো বুজাব ওকে সো ইয়াতে ফাৰ্স্ট টাৰ্ম আছে 2 আৰু কিমানকে পূৰণ কৰি যাই পাইছো 2 পূৰণ কৰি যাই পাইছো ওকে 2 পূৰণ কৰি পাইছো নেক্সট টাৰ্মটো সেইকাৰণে r is 2 আৰু n হৈছে 10 তো কি হ'ব 2 into 2 to the power 10 minus 1 হ'ব কাৰণ a মানে 2 r মানে 2 n মানে 10 ওকে সো কি হ'ব 2 into 2 to the power 9 ওকে বেস 2 এ আছে ইয়াতে আমি 1 আছে বুলি লিখিব পাৰিম 2 to the power 1 মানে 2 এ হয় বেস ইকুৱেল হল অৰ্থাৎ আমি কি কৰিব পাৰো আমি পাৱাৰটো প্লাস কৰিব পাৰো তেতিয়া কি হ'ব 2 to the power 10 হ'ব 2 to the power 10 মানে হৈছে 1024 এনেকে উলিয়াব পাৰে ওকে সো অপচন এ টো কাৰেক্ট হৈ যাব যদি আপুনি গণিত বহুত টান পায় যদি আপুনি বেসিকৰ পৰা শিকিব বিচাৰিছে তেতিয়া হলে এই কোর্সটো আপুনি লব পাৰে এই কোর্সত আপুনি এনৰোল কৰিব পাৰে আমি এপত কৰো ক্লাস বিলাক KSK এডুকেৰ এন্ড্ৰইড এপ্লিকেশনত ক্লাস কৰো আপুনি এপ্লিকেশনটো ডাউনলোড কৰি লৈ লব ইয়াতে আমি লাইভ ক্লাস কৰো লাইভ ক্লাসৰ ৰেকৰ্ডেড ক্লাস বিলাক থাকি যায় পিছতো চাব পাৰি লাইভ ক্লাস কাৰোবাৰ যদি অসুবিধা পায় লাইভ ক্লাস এটেন্ড কৰাত আপুনি পিছতো ৰেকৰ্ডেড ক্লাস বিলাক চাব পাৰি ক্লাসৰ নোটস বা পিডিএফ লগালগ দিয়া হয় ক্লাস শেষ হোৱাৰ লগে লগে পিডিএফ টো পাই যায় আৰু লগতে সেকশনাল ওয়ার্কশিট দিয়া হয় যি চেপ্টাৰ গোল ডিসকাস কৰা সেই চেপ্টাৰৰ ওয়ার্কশিট দিয়া হয় যদি আপুনি ইচ্ছুক যদি আপুনি গণিত শিকিব বিচাৰিছে একদম বেসিকৰ পৰা তেতিয়া হলে আপুনি এইটোত এনৰোল হ'ব পাৰে আপুনি এই কোর্সটো লব পাৰে যদি ইচ্ছুক আছে তেতিয়া হলে ইয়াতে হোৱাটসএপ নাম্বাৰ দিয়া আছে আপুনি হোৱাটসএপ কৰিব পাৰে বা আপুনি ফোন কৰিব পাৰে এতিয়া আমি আগবাঢ়িম পৰৱৰ্তী প্ৰশ্নটোলৈ পৰৱৰ্তী প্ৰশ্নটো আমাক কিহৰ পৰা দিছে কোঅৰ্ডিনেট জিওমেট্ৰিৰ পৰা দিছে ক্লাস 10 ৰ বুকত আছে 9 ৰ বুকত আছে গতিকে ইম্পৰ্টেন্ট হয় গতিকে জানিব লাগিব বস্তুখিনি ওকে ফাইন্ড দা ডিসটেন্স বিটুইন পয়েন্টস a 1,1 and b -1,1 ওকে a আৰু b ৰ মাজৰ ডিসটেন্স উলিয়াব লাগে সো তাৰ কাৰণে ডিসটেন্স ফৰ্মুলাটো জানিব লাগিব ওকে চাওক a x1 y1 আৰু এটোত আছে এটা পয়েন্ট a ওকে যাৰ স্থানাংক হৈছে x1 আৰু y1 এইটো এটা পয়েন্ট আছে b যাৰ স্থানাংক হৈছে x2 আৰু y2 তেতিয়া হলে a আৰু b ৰ মাজৰ দূৰত্ব কিমান হ'ব কেনেকে উলিয়াম মনত ৰাখিব a b is equal to root over কি দিব x2 minus x1 বা x1 minus x2 বুলিও লিখিব পাৰি একো প্ৰবলেম নাই x1 minus x2 whole square y1 minus y2 whole square লিখিব পাৰি এইটো হৈছে ডিসটেন্স ফৰ্মুলা এই একে বস্তুখিনিকে আপুনি উলুটাকেও লিখিব পাৰি একো প্ৰবলেম নাই x2 minus x1 whole square plus y2 minus y1 whole square বুলিও লিখিব পাৰে দুয়োটা একেটাই বস্তু হয় ওকে লিখিব পাৰে এনেকে উল্টাকে একো প্ৰবলেম নাই ওকে এইটো হৈছে ডিসটেন্স ফৰ্মুলা দুটা পয়েন্টৰ মাজৰ ডিসটেন্স উলিওৱা
ফৰ্মুলা দূৰত্ব উলিওৱা ফৰ্মুলা আপুনি এইটো নোট ডাউন কৰি থৈ দিব লিখি থৈ দিব ওকে এতিয়া চাব যেটো a দিছে a এর লগত যেটো ব্ৰেকেটৰ ভিতৰত প্ৰথমতে দিছে সেইটো হৈছে x ওকে সেইটো হৈছে x1 আৰু পিছত থাকাটো হৈছে y1 কাৰণ এটা বিন্দুৰ দুটা স্থানাংক থাকে 2D ৰ ক্ষেত্ৰত দুটা স্থানাংক থাকে x আৰু y দুটা স্থানাংক থাকে ওকে দুটা স্থানাংক থাকে ইয়াতে দুটা বিন্দু আছে কাৰণে আমি x1 আৰু y1 বুলি লৈছো ওকে সো কোনটো x1 হ'ব কোনটো y1 হ'ব 1 টো হ'ব x1 1 টো হ'ব y1 ওকে আৰু -1 টো হ'ব x2 আৰু এই 1 টো হ'ব y2 ঠিক আছে এতিয়া মানবিলাক বহুৱাই দিম আমি x1 কিমান আছে 1 আছে মাইনাস x1 1 আছে x2 কিমান আছে x2 আছে -2 ওকে তো ইয়াতে আৰু এটা মাইনাস দিব লাগিব এটা মাইনাস হৈছে এই ফৰ্মুলাৰ মাইনাস x2 ৰ মানো -1 হয় সেই কাৰণে এই -1 টো x2 ৰ মান ওকে বুজি পাইছে এই মাইনাসটো এটা মাইনাস ফৰ্মুলা x2 ৰ মান -1 হয় সেই কাৰণে এই -1 স্কয়াৰ আছে স্কয়াৰ দিম ওকে প্লাস y1 কিমান আছে y1 আছে 1 minus y2 আছে 1 whole square ওকে তো root over কি হ'ব চাও যেতিয়া আমি এই মাজৰ এই ব্ৰেকেটটো উঠাই দিম বুলি ভাবো কিটো এটো এনেকে চাও তেতিয়া মাইনাস মাইনাস হ'ব মাইনাস মাইনাস হলে কি হৈ যাব মাইনাস মাইনাস হলে ই হৈ যাব প্লাস মাইনাস মাইনাস হলে মাজত মাইনাস মাইনাস হৈ গল সেইখিনি প্লাস হল সো 1 plus 1 2 2 square plus 1 minus 1 0 হ'ব 0 square 0 square মানে কি 0 এ হয় সো এইখিনি মই কাটি দিলো 0 square মানে কি 0 এ হয় এতিয়া চাব root over 2 square মানে কি square আৰু root এই দুটা কাটা গল কাটা যায় কি থাকিলে 2 থাকিলে গটিকে आंसर হ'ব 2 ইউনিট आंसर হ'ব 2 ইউনিট এ টু কারেক্ট হ'ব ওকে ডিসটেন্সৰ একবাৰ কিন্তু DHS ত আহিছিল একবাৰ কিন্তু JA পৰীক্ষাত আহিছিল আগতে JA এৰ পৰীক্ষা বিলাক জুনিয়ৰ এসিস্টেন্টৰ পৰীক্ষা বিলাক বেলেগ বেলেগকে হৈছিল ডিপাৰ্টমেন্ট ওয়াইজ কিন্তু আজিকালি তো একেলগে হয় আগতে আহিছিল কিন্তু সেই কাৰণে বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিব ইয়াৰে পাছৰ প্ৰশ্নটো চাও কি দিছে সম্ভাৱিতাৰ পৰা দিছে probabilityৰ পৰা দিছে ইম্পৰ্টেন্ট হয় ক্লাস 9 10 তে আছে এইবিলা যেহেতু পৰীক্ষা সমূহ ক্লাস 10 লেভেলৰ হয় হয়নে নহয় গ্ৰেড 3 তো এইবিলাকে চাব লাগিব আৰু ক্লাস 8 লেভেলৰ হয়নে নহয় তো ক্লাস 9 10 ত আছে এইবিলাক তো ভালদৰে চাব লাগিব আৰু এনেকুৱা নহয় যে 4 গ্ৰেডত নাহে 4 গ্ৰেডতো কিন্তু যোৱাবাৰ অলৰেডি সম্ভাৱিতাৰ পৰা প্ৰশ্ন আহিছে ওকে তো সেই কাৰণে ভালদৰে চাব লাগিব এডিআৰিত আহিছে যেটো তো ভালদৰে চাব লাগিব আৰু আগতেও কিন্তু অলৰেডি জে এৰ পৰীক্ষাত আহিছে এইবিলাকে পৰীক্ষাত আহে ওকে কি বুলি কৈছে প্ৰশ্নটো কি কৈছে চাওক যে এটা মুদ্ৰাত 3 বাৰ দলিওৱা হৈছে অসমীয়াত শব্দটো অলপ বেলেগ হৈ যায় দলিওৱা মানে ইয়াতে কোনটো বুজাইছে টস কৰাটো বুজাইছে ওকে একেলগে দুটা মূৰ মানে দুটা হেড পোৱাৰ সম্ভাৱিতা কিমান দুটা হেড থাকা probability কিমান হেতু আমাক খুদিছে ওকে এতিয়া চাও এটা মুদ্ৰা যেতিয়া 3 বাৰ টস কৰিম তেতিয়া আমি কি আউটকাম পাবা পাৰো চাও এটা টস আমি একবাৰ টস কৰিলো আৰু একবাৰ টস কৰিলো সেকেন্ড টাইম আৰু থাৰ্ড টাইম ওকে ফার্স্ট টাইম টস কৰিলে কি পাবা পাৰো সেকেন্ড টাইম টস কৰিলে কি পাবা পাৰো আৰু থাৰ্ড টাইম টস কৰিলে কি পাবা পাৰো কেনেকে আপুনি বস্তুখিনি মনত ৰাখিব চাও কেনেকে পসিবল আউটকামস বিলাক আপুনি মনত ৰাখিব চাও কি কৰিব প্ৰথমতে ইয়াতে হেড 4টা লিখি লব এনেকৈ হেড 4টা লিখি লব তাৰে পিছত টেইল 4টা লিখি লব তাৰে পিছত কি আউটকাম পাবা পাৰে এনেকে সিধাকে লিখিব দুবাৰ হেড লিখিব তাৰ পিছত দুবাৰ টেইল লিখিব তাৰ পিছত আৰু দুবাৰ হেড লিখিব
ওকে তাৰপিছত আৰু দুবাৰ তেল লিখিব আৰু দুবাৰ তেল লিখিব ওকে তাৰে পিছত কি লিখিব তাৰে পিছত হেড তেল এনেকে লিখি যাব অল্টাৰনেট ভাবে লিখি যাব হেড তেল লিখি যাব তাৰ মানে কি হল যেতিয়া এটা কইন তিনিবাৰ টস কৰিলো তেতিয়া এনেকুৱা আউটকাম পাব পাৰো হয়তো আমি তিনিটা হেড পাইছো ওকে তিনিটা হেড পাইছো মানে কি প্ৰথমতে টস কৰিলো হেড পালো সেকেন্ড টাইম টস কৰিলো হেড পালো থাৰ্ড টাইম টস কৰিলো হেড পালো হবা পাৰে নহলে এনেকেওতো হবা পাৰে যে প্ৰথমতে হেড পালো সেকেন্ড টাইমো হেড পালো থাৰ্ড টাইম তেল পালো হবা পাৰে পসিবল আছে এনেকে আউটকাম পোৱাৰ নহলে এনেকেও হবা পাৰে যে প্ৰথমতে হেড পালো সেকেন্ডত তেল পালো থাৰ্ডত হেড পালো এনেকেও হবা পাৰে নহলে এনেকেও হবা পাৰে প্ৰথমতে হেড পালো তাৰপিছত সেকেন্ডত তেল থাৰ্ডত তেল এনেকেও হবা পাৰে তো এইবিলাক হৈছে পসিবল আউটকামস তো এনেকে আউটকামস কেইটা পাব পাৰো চাও এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা এনেকে আমি আউটকাম পাব পাৰো গতিকে টোটেলটো হৈ যাব 8 টোটেল আউটকামস কি 8 এটা এই আঠটা আউটকামৰ ভিতৰত আমাক কোনখিনি উলিয়াব দিছে কোনখিনি লাগে বুলি প্ৰশ্নত কৈছে যে এক্স্যাক্টলি 2 হেডস এইটো চাও এক্স্যাক্টলি 2 হেডস মানে পুৰাপুৰি দুটা হেড থাকা হবা লাগে না তিনিটা না এটাও নাই না কম না বেছি হেতু নহয় এক্স্যাক্টলি দুটা থাকিব লাগিব সো এক্স্যাক্টলি কত দুটা আছে চাও ইয়াতে তিনটা আছে এটো নালাগে আমাক এটো নালাগে ইয়াতে দুটা আছে হেড আৰু হেড এক্স্যাক্টলি দুটা আছে ইয়াক লাগিব ইয়াতো এক্স্যাক্টলি দুটা আছে এটো এটা হেড এটো লাগিব ইয়াতে এটা হেড আছে নালাগে ইয়াতে দুটা হেড আছে এক্স্যাক্টলি এটো হেড গতিকে ইয়াক লাগিব ওকে তাৰপিছত আৰু দুটা হেড থাকা নাই গতিকে এনেকে দুটা হেড থাকা কেইবাৰ ওলাইছে ইয়াতে কেইবাৰ আছে এটা দুটা তিনিটা আছে তিনিটা পসিবল আউটকাম আছে যত নেকি এক্স্যাক্টলি দুটা হেড থাকা হবা পাৰে ওকে এতিয়া আমি প্ৰবাবিলিটি কেনেকে লিখিম probability উলিয়ালে তলত লিখা হয় টোটেল বা মুঠটো তলত লিখা হয় মানে 8 টো আমি তলত লিখিম মুঠ টোটেলটো তলত লিখা হয় আৰু যিখিনি বিচাৰিছে সেই বিচৰা বস্তুটো কেইবাৰ আছে এই বস্তুটো ওপৰত উঠাই দিলে হল কেইবাৰ আছে বিচৰা বস্তুটো এবাৰ দুবাৰ তিনিবাৰ আছে তিনিবাৰ অৰ্থাৎ তিনি ওপৰত লিখি দিম এইটোৱে কাৰেক্ট আনসাৰ আৰু একো নাই 3/8 C টো কাৰেক্ট হৈ যাব C is the correct answer আশা কৰো বুজি পাইছে বুজিবলৈ চেষ্টা কৰিব বস্তুখিনি কাৰণ ইম্পৰ্টেন্ট হয় পৰীক্ষাত আহিছে অলৰেডি আহে মানে কি আহিছে অলৰেডি নেক্সট আমাৰ কোৰ হয় পাৱাৰ এণ্ড ইন্ডাইসেছৰ হয় একদম ইজি হয় মনত ৰাখিব যদি 5 to the power x minus 1 is equal to 1 হয় তেন্তে x ৰ মান কি হ'ব একদম পানী ইয়াৰ কাৰণে কনসেপ্ট কোনটো ইউজ কৰিব a to the power 0 মানে কি 1 হয় মানে যি কোনো এটা সংখ্যাৰ ওপৰত যদি পাৱাৰটো 0 হৈ যায় তেতিয়া তাৰ মান 1 হৈ যায় ওকে সো আমি কি কৰিম এই যে 5 to the power x minus 1 আছে এই বস্তুটো আমি 0 বনাবলৈ চেষ্টা কৰিম ওকে কাৰণ ইফালে 1 আছে ওকে 0 বনাবলৈ চেষ্টা কৰিম x minus 1 to 0 বনালে আমি 1 পাই যাম ওকে সো x minus 1 to কি কৰিম 0 বনাম তো x ৰ ভ্যালু কি হৈ যাব 1 হৈ যাব তাৰ মানে এনেকুৱা ভাব 5 to the power x minus 1 আছে ওকে তো ইয়াতে x ৰ ঠাইত যদি আমি 1 বহুৱাই দিও তেতিয়া কি হ'ব তেতিয়া 5 to the power 0 হ'ব 5 to the power 0 হ'ব তেতিয়াহে মানখিনি 1 হৈ যাব ওকে তো x ৰ ভ্যালু 1 a is the correct answer a to correct হ'ব a is the correct answer okay so next
এনেকুৱা এটা হোমৱৰ্ক দি যাওঁ আপোনালোকে জনাব এনসাৰ কি হ'ব ওকে সো ইয়াতে মই লিখিম 5 to the power x plus 3 is equal to 1 তো x or value কি হৈ যাব x or value কি হৈ যাব x is equal to what কি হৈ যাব ওকে অপশন দিছো a দিছো 3 b দিছো -3 c দিছো 2 আৰু d দিছো -2 আৰু এটা অপশন দিও ঠিক আছে n o a none of above পাঁচটা অপশন দিলো বাৰু ঠিক আছে পাঁচটা হৈ গেল অপশনটো ওকে 5 to the power x plus 3 is equal to 1 ইয়াতে x or value কি হ'ব আপুনি কমেন্টত জনাব লাগে এইটো আপুনি কমেন্টত জনাব ওকে হোমৱৰ্ক হিচাপেও কৰিব কমেন্টতো জনাই যাব ওকে ইমানখিনি আছিল আজিৰ সেশনটোত আশা কৰিলো আপোনালোকে কিছু নহয় কিছু শিকিবলৈ পালে যদি ভাল লাগিলে তেতিয়া হলে লাইক কৰিব কমেন্ট কৰি জনাব সকলোৱে যে কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব আৰু যিমান পাৰে শেয়াৰ কৰি দিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লৈ লব আৰু পিডিএফৰ কাৰণে KSK Educare টেলিগ্ৰাম চেনেলত জয়েন হৈ লৈ লব ওকে ইমানখিনি আছিল শেষলৈকে চোৱাৰ বাবে ধন্যবাদ